ধৰি মাৰে কোনে টেনচন আকৌ কিয় হয় টেনচন আঁতৰিলেহে দেখাতটো আঁতৰিছে তথাপি মনটো কিবা খোকোজা লাগি থাকেহে বহুবাৰ বিয়াখন হওঁ হওঁকৈ নহলগে যে সেইকাৰণে তেনেকুৱা লাগিছে আৰু বেলেগে দিয়া কাপোৰ পিন্ধো মই বেয়া পাওঁ বুজাই দিবা উৎপল ভৱিষ্যতে যেন কোনে মোক গিফ্ট দিবলৈ চেষ্টা নকৰে এইটো তই দে খালি ৰহ আৰে হীৰা ইমান দিনৰ পিছত আহিলি যে হ'ব হ'ব ইমান আবদাৰ দেখুৱাব নালাগে ইয়ালৈ মই আলহী খাবলৈ অহা নাই তেন্তে বিয়াত মাতিবলৈ আহিছো চাগে তোৰ বিয়াত নাচিবলৈ আমি ৰেডি হৈ আছো দৰা অহাৰ লগে লগে নৃত্য আৰম্ভ আমিতো মনে মনে প্ৰেক্টিছো আৰম্ভ কৰিছো মন্ত্ৰী এবাৰ নাচি দেখা বান্দৰামি কৰিব নালাগে গুণক তাক মাতচোন নাই নহয় সিটো টাউনলৈ গৈছে নতুনকৈ দোকান এখন খুলিব টাউনত তাই ঠিক ঠাক কৰিবলৈ গৈছে অৱশ্যে আহিব সময় হৈছে বহুত দেৰি হ'ল নহয় যোৱা ঐ দোকানলৈ যে পাৰ্চেল দিবলৈ ল'ৰাটো আহে তাক ক'ত লগ পাম এতিয়া ক'ত আমাৰ দোকানলৈতো কোনো পাৰ্চেল দিবলৈ নাহে আগে দিওঁতো কোনো যোৱা দেখা নাই ভগৱান সেই তহঁতৰ চকু টকু আছে নাই হা যদি পাৰ্চেল দিয়া ল'ৰাটো নাহে পাৰ্চেল খোপা ক'ৰ পৰা আহিব পাৰ্চেল আমাৰ দোকানততো এনেকে কোনেও একো পাৰ্চেল অনা নাই সেইটো গুণৰ দেখোন মোক কৈ থৈ গৈছে দোকানলৈ পাৰ্চেল দি থৈ যায় ল'ৰাটোৱে নাই একো পাৰ্চেল চাৰ্চেল অহা নাই আমাৰ দোকানত নাই হীৰা আহিলে আমি গম পালো হয় নহয় হীৰা তই কেতিয়া আহিলি এই কিবা আমাক কিবা পাৰ্চেল দিয়া ল'ৰা এইবোৰৰ কথা সুধি আছিলো মই তাইক অথনিয়ে কৈছো আমাৰ ইয়ালৈ পাৰ্চেল দিয়া ল'ৰাও অহা নাই একো পাৰ্চেলো অহা নাই কিয় নাহিব তহঁতে দেখা নাই বুলি ক যেতিয়া ল'ৰাটো পাৰ্চেল দিবলৈ আহে তহঁতে দেখোন ভাত খাবলৈ যাওঁ কি কথা কওঁ গুণ তই দেখোন নিজে জানো আমি ইয়াত ভাত বনাই খাওঁ বুলি আমি দেখোন দোকানতে খাওঁ একদম হ'ব দে হ'ব 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 কিমান বনাই খাওঁ দেখিছো নহয় যা 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 এই কলিতা আৰু চৌধুৰী খুৰাৰ পৰা বাকী হাতী অনা কথা আছিল নহয় যা 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 হাতিবলৈ যা যা ইমান খং কৰি ক'ব নালাগে নহয় যামতো বল মই গাখীৰখিনি নমাই থৈ যাওঁ সেইবোৰ মই কৰিম যা যা বৰ মূৰ্খহে ইহঁত দিনৰ দিনটো দোকানখনত থাকে অথচ দোকানলৈ কোন আহে কোন যায় একো এটা চিনি নাপায় সদায় কাষ্টমাৰখিনিকে চিনি নাপায় ক'ত আৰু পাৰ্চেল দিয়া ল'ৰাক চিনি পাব তই চিনি পাৱ কাক সেই ল'ৰাটোক যিয়ে সদায় সদায় পাৰ্চেল দিবলৈ আহে ইয়ালৈ মই পাওঁ মানে নাপাওঁ নহয় মানে নাপাওঁ মানে পাওঁ এই পাৰ্চেল দিবলৈ আহোঁতে যিখিনি দেখা পাওঁ সেইখিনিয়ে চিনাকি আৰু তাতকৈ বেছি চিনি নাপাওঁ আৰু মই বল তেনেহ'লে আছে মোক চিনাকি কৰাই দিবি এতিয়া ক'ত লগ পাবি তাক ক'ত বা ঘূৰি আছে আমিও ঘূৰি থাকিম ঘূৰি বিচাৰিম তাক সিহে কিবা ঘূৰি থাকিব পাৰে নেকি আমিওতো পাৰোঁ হীৰা শুনচোন
মোৰ দোকান আছে নহয় এইখন এনেকৈ খুলি থৈ যাব পাৰি নেকি কচোন তই এতিয়া হা আমাৰ গাঁৱত চোৰ নাই গুণ যদি নিজৰ ভৰিত থিয় হৈ থাকিব বিচাৰিছ একদম মনে মনে কিন্তু আহি থাক মোৰ পিছে পিছে আহ অ হীৰা ধেত তেৰিকা দোকানখন অ হীৰা শুনচোন তই আৰে দোকানখনতো বন্ধ কৰিব দে তহঁতৰ পুলিচ ভতিজাৰে কি যুক্তিত মোক এনেকৈ ৰিজেক্ট কৰিব পাৰে সি পুলিচ হ'ল কি তাক খতম কৰি পেলাবলৈ আৰু পংগু কৰি পেলাবলৈ মোৰ বেছি সময় নহয় নোৱাৰো মই আৰু খোজকাঢ়িব নোৱাৰো তেতিয়াহ'লে দৌৰি দৌৰি আহি থাক হেৰ দৌৰিবও নোৱাৰো তেতিয়াহ'লে ঠেংখন ভাঙি পেলাওঁ দে তোৰ রাখে হরি মারে কোনে রাখে হরি মারে কোনে চোৰাটোৰ ওপৰত খমজাৰি কি লাভ লাভ লোকচান সেইবোৰ মই একো নাজানো আজিলৈকে কোনেও মোক ইমানখিনি অপমান কৰিব পৰা নাছিল কেতাউত বুলি কৈ সি মোক হোমৰ পৰা এই জুলিক গেট আউট কৰি দিছিল নহয় ইয়াৰ ৰিজাল্টটো কিমান ভয়ানক হ'ব পাৰে সি হয়তো নাজানে মূৰটো ঠাণ্ডা কৰচোন কিয় মূৰ ঠাণ্ডা কৰিব লাগে তহঁতৰ পুলিচ ভতিজাৰে কি যুক্তিত মোক এনেকৈ ৰিজেক্ট কৰিব পাৰে সি পুলিচ হ'ল কি তাক খতম কৰি পেলাবলৈ আৰু পংগু কৰি পেলাবলৈ মোৰ বেছি সময় নহয় না এতিয়া সেইবোৰ একো নকৰো তোমাৰ ৰূপ আছে তোমাৰ চালাকি আছে সেইবোৰেৰে শিলটোক গলোৱাৰ চেষ্টা কৰা আৰু মোৰ বিশ্বাস আছে তোমাৰ ৰূপেৰে সেই শিলটোক তুমি হাতৰ মুঠিতেই গলাব পাৰিবা ভিনিয়াৰাই ঠিকেই কৈছে সি মৰি গ'লেতো আমাৰ একো লাভ নহ'ব লাভ হ'ব যদিহে তই তাৰ পত্নী হ আৰু তেনে কিবা এটা হ'লে আমাৰেই লাভ হ'ব তোমালোকৰ সংসাৰখনত আমি বহি বহি খাব পাৰিম আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ ভিনদেউ নহ'লে আমাৰ কাৰণে আকৌ এবাৰ চেষ্টা কৰি চাচোন এবাৰ চেষ্টা কৰি চোৱাচোন সফল তুমি হবাই চাই থাকা আমাৰ আশীৰ্বাদ আছে তোমাৰ লগত অৱশ্যে মই নাজানো দেই এইবোৰ কামত আশীৰ্বাদৰ প্ৰয়োজন হয় নে নহয় ঐ হ'ব আৰু দে আৰু কিমাননো খোজকাঢ় নাই নাই পাৰ্চেল দিয়া ল'ৰাটো বিচাৰি নিব লাগে খোজকাঢ়ি থাকিব লাগিব ব'ল তাকনো কিয় বিচাৰিব লাগে সি যে ইমান দিন পাৰ্চেল দিয়া নাই সেইটো সুধিবলৈকে বিচাৰিব লাগে ব'ল
নোৱাৰো মই আৰু খোজকাঢ়িব নোৱাৰো তেতিয়াহ'লে দৌৰি দৌৰি আহি থাক হেৰ দৌৰিবও নোৱাৰো তেতিয়াহ'লে ঠেংখন ভাঙি পেলাওঁ দে তোৰ দৌৰিবও নোৱাৰো খোজকাঢ়িবও নোৱাৰো সেই দেখোন ৰাখি থৈ কি লাভ ঐ নালাগে নালাগে দান্দা নালাগে মই যামতো মই গ'লোৱে দাণ্ডাৰ নাম শুনি তাৰ স্পীড হয়ৰা 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 শুনিছা হয়ৰা চাওঁ সোনকালে এইফালে আহাচোন কি হ'ল ইমানকে চিঞৰি আছে যে হয়ৰা বিয়াৰ চিঠিখিনি আহিল বুজিছা তুমি নামবোৰ এফালৰ পৰা কৈ যোৱা আৰু মই লিখি যাম এ ৰ'ব মোৰ বেলেগ কাম আছে হয়ৰা বিয়াৰ আটাইতকৈ টান কামটোৱে হৈছে মানুহ মতাটো ভুলতো যদি কাৰোবাৰ নাম ৰৈ যায় জীৱনভৰ শত্ৰু হ'ব এনেকৈ নিজৰ জীৰ বিয়া পাতি জীৱনভৰলৈ শত্ৰু গোটাব নোৱাৰো দেই হীৰাক ঘৰলৈ আনিব লাগিছিল নহয় বিয়ালৈ মাত্ৰ 10 দিন আছে এতিয়াও তাতে এনেকৈ সোমাই থাকিলে কেনেকৈ হ'ব বাৰু আপুনিহে লেঠা লগাইছে মই কি কৰিলো হে কিয় আপুনি জানো কোৱা নাছিল যে গাঁৱৰ ৰাইজে আহি নিজে থৈ যাব লাগিব তাইক কৈছিলো আৰু খঙতে কিবা এটা সেইটোকে তাই ধৰি থাকিব লাগে তুমি নিজে গৈ তাইক লৈ আহা গৈ যোৱা তাই বোলে নিজে আহিব কিন্তু কিন্তু কি আকৌ কিবা কিন্তু যদি আছে নেকি মৰমীয়ে কৈছে দুদিনমানৰ পৰা কিবা চিন্তা এটাই তাইৰ মনটোক বোলে বৰকৈ আমনি কৰি আছে সেই চিন্তাটো আঁতৰ কৰিব পাৰিলে বোলে তাই ঘৰলৈ উভতি আহিব এটা মুকলি মন লৈ চিন্তা আকৌ কি চিন্তাই আমনি কৰিছেনো তাইক মই কেনেকৈ জানিম আপুনি নিজে গৈ সুধি আহিবগৈ মোৰ সেইবোৰ সোধা পোছা কৰি থাকিবলৈ ক'ত সময় আছে হে বাঁহ পেলাব লাগে টেণ্ট টানিব লাগে মই আকৌ পেণ্ডেলটো ৰাস্তালৈকে আগবঢ়াই দিবলৈ কৈছোঁ টাউনলৈ গৈ বজাৰ কৰিব লাগে ৰান্ধনিৰ পৰা লিষ্ট আনিব লাগে মানুহবোৰতো মাতিবলৈ আছেই 10 দিনৰ ভিতৰতে আটাইবোৰ মানুহ মাতি শেষ কৰিব লাগিব গাঁৱে চহৰে কম কথা নেকি নামবোৰ লিখা নহ'লে ক'লৈ গ'লা হে মই নোৱাৰো মোৰ কাম আছে কাম অকল তোমাৰহে আছে নেকি মোৰ নাই নেকি কিবা প্ৰথমতে কাৰ নাম লিখো বিমানৰ নামটোকে লিখো সেই আনন্দৰ খবৰটো সিয়ে আমাক প্ৰথম দিছিল শ্ৰী বিমান বৰা কাৰ বন্ধুটো ৰক্ষা কৰিবলৈ এইবোৰ কাম কৰিছে নকওঁ কিয় নকওঁ কিয় কাৰ বন্ধুত্ব ৰাখিবলৈ এইবোৰ কাম কৰিছিলি গুণ তই কবিনে সঁচাকৈ গৰুটা দিম মই তোক এতিয়া এক্সকিউজ মি সোমাব পাৰোঁনে কিয় রাখে হরি মারে কোনে রাখে হরি মারে কোনে আহা আহি থাক নোৱাৰো আৰু মই দেই হীৰা মোৰ আৰু নচলে লাগিলে ভৰি দুখন কাটি পেলা নোৱাৰো দেই হীৰা বহি গ'লে কিয় এনেকে তাক বিচাৰি উলিয়াব লাগিব নহয় পাৰ্চেল দিয়া ল'ৰাটোক কিন্তু চাগে গোটেই গাঁওখন ঘূৰি ফুৰিছে ব'ল তাক বিচাৰি আনো নোৱাৰোৱেই নোৱাৰো বুলি ক'লে হ'ব নেকি ব'ল অকণমান গৰু এটা পৰিলে কিন্তু পৰাটো তই খাটাং মই আকৌ কিয় গুৰ খাম মইতো একো দুখ কাম কৰা নাই বন্ধুত্ব ৰাখিবলৈ গৈহে মই এইবোৰ কাম কৰিছোঁ বন্ধুত্ব কাৰ বন্ধুত্ব ৰক্ষা কৰিবলৈ এইবোৰ কাম কৰিছে
নকওঁ কিয় হাই নকওঁ কিয় কাৰ বন্ধুত্ব ৰাখিবলৈ এইবোৰ কাম কৰিছিলি গুণো তই কবিনে সঁচাকৈ গৰু এটা দিম মই তোক এতিয়া হাই বিমানৰ বিমানৰ বিমানে তোক সহায় কৰিব খুজিছিল কিন্তু সি ভালকৈ জানে তই তাৰ পৰা কেতিয়াও সহায় নল সেইকাৰণে সি আহি কথাটো মোক ক'লে আৰু ময়ো হ'ব বুলি কৈছিলোঁ এই পাৰ্চেলৰ নাটকখনত সহায় কৰিবলৈকে আমিওতো তোক সহায় কৰিবই খুজিছিলোঁ তোকতো চিধাকৈ সহায় কৰিব নোৱাৰি সেইকাৰণে তাৰ লগ লাগি এনেকৈ বেকাকৈ সহায় কৰিবলৈ আগবাঢ়ি গ'লো আৰু পাৰ্চেলত থকা বস্তুবোৰ নাজানো নহয় সি ঘৰতে বান্ধি আনিছে মোক কেৱল পেকেটটোহে দিছে আৰু সেইটোকে মই তোৰ হাতত জমা দি থৈ আহিছিলোঁ পেকেটত কি আছে তাক সুধিলে সি কৈছিল তোৰ কাৰণে দৰকাৰী বস্তু আছে আৰু তই একো নাজানো একোৱে নাজানো সঁচাই কৈছোঁ ক'ত লগ কমিটি তাক কাক তহঁতৰ সেই দয়াবানজনক বিমানৰ কথা কৈছ অঁ তাৰ কথাই কৈছোঁ নাজানো নহয় ক'ত আছে ক'লে যাওঁ আহিবতো লাগিবই আৰে তহঁতে যদি বিয়াত নাহাও মই পাৰ্টি এৰেঞ্জ কৰি কি লাভ নাই নাই একেবাৰে সৰু পাৰ্টি ডাঙৰকৈ এৰেঞ্জ কৰিবলৈ মেন পাৱাৰ নাই জানাই দেখোন নাই নাই মেক্সিমাম চিটি হোৱাটছএপ কৰি মাতিছোঁ অফিচিয়েলখিনি লগ কৰি মাতিব লাগিব অ'কে বাই এক্সকিউজ মি সোমাব পাৰোঁনে কি হ'ল নাই নাই ভয় খাব নালাগে আজি মই তোমাক গিফ্ট দিবলৈ অহা নাই তেনেহ'লে কিয় আহিছে কিবা এটা সুধিবহে আহিছোঁ মই গিফ্ট দিও বেয়া পাওঁ আৰু লৈ বেয়া পাওঁ নাই নাই মোক বৰ ডাঙৰ গিফ্ট নালাগে মই ইমান লোভীয়া ছোৱালী নহয় তাৰমানে কি বিচাৰিছে তোমাৰ সামৰ্থ্য আছে কি শব্দ য়েছ য়েছ মই একো বুজা নাই ভেৰি চিম্পল মই তোমাক এটা প্ৰস্তাৱ দিম আৰু সেই প্ৰস্তাৱটো তুমি য়েছ দিব লাগে এনেও এই ক্ষেত্ৰত মোৰ নুশুনাৰ হেবিট নাই কি প্ৰস্তাৱ আৰু মই তোমাৰ লগত সংসাৰ কৰিব বিচাৰোঁ राखे होली